ওদালগুৰিৰ খৈৰাবাৰীৰ জাৰগাঁৱতো অবৈধ কাঠৰ মিল জব্দ। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত আজিও ওদালগুৰি জিলাৰ বন বিভাগে অভিযান চলাই গৈছে ইটোৰ পিছত সিটো বৈধ অবৈধ কাঠৰ মিলৰ মিছন মোড। প্ৰায়বোৰ কাঠৰ মিল অবৈধ বুলি জানিব পৰা গৈছে। ওদালগুৰি জিলাৰ ননৈ বনাঞ্চলিক কাৰ্যালয়ৰ উপ বনাঞ্চলিক বিষয়া মৃণাল হাজৰিকাৰ নেতৃত্বত ৰবিবাৰে চলোৱা মিছন মোড অভিযানত খৈৰাবাৰীৰ জাৰগাঁও অঞ্চলত এটা অবৈধ কাঠফলা যন্ত্ৰ জব্দ কৰি কাৰ্যালয়লৈ আনে। ৰবিবাৰৰ দিনটোত কলাইগাঁৱত 2টা যন্ত্ৰসহ মুঠ 3টা জব্দ কৰে। জাৰগাঁৱৰ চৌহান উপাধিৰ কাঠৰ মিলটোৰ যন্ত্ৰটো লুকুৱাই ৰখাত বনকৰ্মীৰ দলটোৱে বিচাৰি নাপালে যদিও বহুখিনি কাঠৰ কুণ্ডা জব্দ কৰি লৈ যায়। বন বিষয়া হাজৰিকাই কয় যে অবৈধ কাঠৰ মিলৰ বিৰুদ্ধে প্ৰতিদিনে চলিব অনুসন্ধানৰ অভিযান। বৈধভাৱে কাঠৰ মিল বা দোকান কৰিবলৈ এক প্ৰকাৰ আহ্বান জনায়। কাঠফুলাৰ দৰে য'তে ত'তে জধে-মধে কাঠৰ মিল স্থাপন কৰাত ৰাইজৰ বাট-পথৰ সমস্যাও হৈছিল আৰু গছ-গছনিৰ পৰিমাণ দিনে দিনে হ্ৰাস পাইছিল। প্ৰকৃতিপ্ৰেমীসকলে বন বিভাগক শলাগ লৈছে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আমি এতিয়া বৰ্তমান ক্ষিপ্ৰতাৰে কাম কৰি আছোঁ। আজি এতিয়ালৈকে আমি 3টা চমিল চিজ কৰিলোঁ। কলাগাঁও ফালে আমি 2টা চিজ কৰিলোঁ ৰাতিপুৱা ভাগত, আৰু পিছবেলা আমি এইটো খৈৰাবাৰী এৰিয়াত আমি এটা চমিল চিজ কৰিলোঁ। এই বিগত দিনৰ ভিতৰত হয়, বিগত দিনৰ ভিতৰত আমাৰ এতিয়ালৈকে 5টা চমিল চিজ কৰা হৈছে দুনাই ৰেঞ্জৰ আণ্ডাৰত। আপোনাৰ তথ্যমতে কিমানটা আছে এই অঞ্চলত? থাকিব লাগে 15-20টা মান আমাৰ তথ্যমতে। কিন্তু কি হ'ল, তাৰমানে প্ৰথম হেৰিটো খোলাৰ লগে লগে মানুহবিলাকে কি কৰে, চমিলবিলাক লুকাই থৈ দিয়ে। আমি স্পটত যায়ো তাৰমানে বিভিন্ন জেগাত তাৰমানে চমিলকেইটা পোৱা নাই। চাওঁ, আমি আমাৰ হেৰি চলি থাকিব, ইনভেষ্টিগেশ্যন চলি থাকিব, আৰু আমাৰ এনেদৰে কাম কৰি থাকিম। যেতিয়াই পাওঁ আমি ইলিগেল চমিল গোটেইকেইটা আমি চিজ কৰিম 100%। লিগেলবিলাকৰো আমি নথি পত্ৰ চেক কৰিছোঁ। কিছুমানৰ ৰিনিউৱেল হোৱা নাই, কিবা হোৱা নাই, সেইবিলাক তৎকালীনভাৱে আমি ৰিনিউৱেল কৰিব দিছোঁ। অন্যথা তেওঁলোকৰো অলপ শাস্তিৰ সন্মুখীন হ'ব। নাই, চমিল মালিক আটক কৰা হোৱা নাই, কাৰণ যেতিয়া আমি যাওঁ চমিলৰ ওচৰত তেতিয়া কোনো মানুহ নাথাকে। ইনভেষ্টিগেশ্যন চলি থাকিব।